যে হিটো পাৰ্ট নম্বৰ 6 ভিডিঅ' হয় ইয়াত আমি পঢ়িম এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ বিষয়ে এটো বহুত ইম্পৰ্টেন্ট টপিক হয় সো ইলেক্ট্ৰিক ফিল্ড লাইন্সটো হয় কি এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে আমি পঢ়িলো এটা আমি যদি ইলেক্ট্ৰিক ফিল্ডখনক পিক্টৰিকেলি দেখাব খুজো মানে উইথ দ্য হেল্প অফ পিকচাৰ তে আমি কেনেকৈ দেখাম তো এই কনসেপ্টটো ফাৰ্স্ট টাইম ইন্ট্ৰোডিউস কৰিছিলে মাইকেল ফেৰাডে তোমালোকে গম পোৱা চাগে মাইকেল ফেৰাডে কথা চাবা তাৰ বিষয়ে এটা বহুত ব্ৰিলিয়েন্ট সাইন্টিষ্ট আছিল আৰু লগতে তেওঁ এজন ভাল মানুহ আছিল হা অনেষ্ট আছিল তেওঁ বহুত তেওঁ ডক্টৰেট ডিগ্ৰীও পাইছিল কিন্তু তেওঁ ডক্টৰ ডিগ্ৰী নললে তেওঁ ৰিটাৰ্ণ কৰি দিছিলে তেনেকুৱা ধৰণৰ কথাও আছে হা আৰু তেওঁৰ লাইফটো বহুত মানে ষ্ট্ৰাগলৰ মাজেৰে পাৰ হৈছে সো এনেকুৱা ধৰণৰ সাইন্টিষ্টৰ বিষয়ে পঢ়িবা কৰে মাইকেল ফেৰাডে হওক বা এলবাৰ্ট আইনষ্টাইন আইজাক নিউটন তোমালোকে অলপ মোটিভেট হবা আৰু সেইখিনি মোটিভেশ্যনে তোমালোকক আগুৱাই নিব জীৱনত অকল নীট মই বাৰে কৈছো নীট আৰু জেডাব্লিউৰ বিষয়ে ভাবি বহুত ল'ৰা-ছোৱালীয়ে নিজৰ মানে সাপোজ নীটটো ক্লিয়াৰ কৰিব লাগিব ঠিক আছে নীট ক্লিয়াৰ কৰাটো ভাল কথা কিন্তু কেনেবাকৈ যদি নীটটো ক্লিয়াৰ নহয় তেতিয়া আকৌ প্ৰব্লেম হৈ যাব মানে বহুতৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় কিন্তু জীৱনত অকল নীটে নাই বা জেডাব্লিউ নাই আৰু বহুত অপচন আছে তো তোমালোকে চাবা নেটত এদিন আমি ডিসকাস কৰিম কেনেকুৱা ধৰণৰ অপচন আছে আফটাৰ হায়াৰ সেকেন্ডাৰী আৰু আফটাৰ গ্ৰেজুৱেশ্যন সো এইবিলাক বিষয় কথা এতিয়া আমি পঢ়িব লাগে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ বিষয়ে সো আমি ইলেক্ট্ৰিক ফিল্ডখনক পিক্টৰিকেলি দেখাব লাগে মানে উইথ দ্য হেল্প অফ পিকচাৰ এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স এইবিলাক কি হয় কিছুমান কাৰ্ভ হয় মানে কিছুমান মই কাৰ্ভ ড্ৰ কৰিছো আৰু কাৰ্ভ বিলাক মই এনেকৈ ড্ৰ কৰিম মানে ইলেক্ট্ৰিক ফিল্ডখন ডিফাইন কৰাৰ কাৰণে আমি কিছুমান কাৰ্ভ মানে ড্ৰ কৰিছো হা আৰু এনেকৈ ড্ৰ কৰিম যেটো পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড লাগে সাপোজ মোক পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন লাগে তেতিয়াহ'লে কি হ'ব এই পি পইণ্টত আমি টেনজেন্ট ড্ৰ কৰি দিম আৰু সেই টেনজেন্টে কি ডিফাইন কৰিব ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড মানে আমি এনেকৈ কাৰ্ভ বিলাক ড্ৰ কৰিম যাতে এই কাৰ্ভ বিলাকৰ ওপৰত থকা যিকোনো এটা পইণ্টত আমি যদি টেনজেন্ট ড্ৰ কৰো that tangent will give the direction of electric field ঠিক আছে সাপোজ মোক কিউ পইণ্টত মোক ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন লাগে তেতিয়াহ'লে মই কি কৰিম কিউ পইণ্টৰ মাজেৰে কাৰ্ভ ড্ৰ কৰিলো এতিয়া যেহেতু মোক কিউ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন লাগে সো মই কিউ পইণ্টত টেনজেন্ট ড্ৰ কৰি দিম and that tangent will give the direction of electric field সো এটোৱে হ'ল ইলেক্ট্ৰিক ফিল্ড লাইন্স মানে ইলেক্ট্ৰিক ফিল্ড লাইন্সে ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যন ডিফাইন কৰে মানে দেখায় যোনফালে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক ড্ৰ কৰিম হেফালে কি আছে ইলেক্ট্ৰিক ফিল্ডখন আছে আৰু বস্তুটো এনেকুৱা সো সিম্পলি আমি ক'ব পাৰো এতিয়া field lines are continuous curve without any break so এই যে আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক ড্ৰ কৰিম এইবিলাক কি হয় কন্টিনিউয়াস কার্ভ হয় মাজতে ব্ৰেক হৈ নাযায় এনেকৈ মাজতে ব্ৰেক হৈ নাযায় ঠিক আছে তাৰপিছত they start from the positive charge and end in a negative charge so electric field lines বিলাক অৰিজিনেট কৰ পৰা হ'ব পজিটিভ চাৰ্জৰ পৰা হ'ব আৰু এন্ড কৰ হ'ব নেগেটিভ চাৰ্জৰ হ'ব এটো এটা মনত ৰাখিবা so these are properties of electric field lines they tend to contract lengthwise on account of attraction between unlike charges এটা চোৱা suppose ইয়াত মই মাইনাস q চাৰ্জ ৰাখিছো এটা প্লাস q চাৰ্জ ৰাখিছো এটা ইহঁতৰ মাজত কি হ'ব attraction হ'ব না so attraction হ'ব এই মাইনাস q টা প্লাস q কি কৰিব তাৰ নিজৰ মানে কি কৰিব অ্যাটাক কৰিব সো ইলেক্ট্ৰিক ফিল্ড লাইন্সটো কি হ'ব এতিয়া কন্ট্ৰাক্ট হ'ব লেংথ ওয়াইজ কন্ট্ৰাক্ট হ'ব on account of attraction between unlike charge আৰু যদি প্লাস চাৰ্জ হয় তেতিয়াহ'লে কি হ'ব they exert lateral pressure on account of repulsion between like charges so electric field lines মানে এনেকৈ স্প্ৰেড হৈ যাব বস্তুটো হল ক্লিয়াৰ হল এতিয়া আমি চোৱা এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক ড্ৰ কৰিব লাগিব পইণ্ট ফৰে সাপোজ পইণ্ট চাৰ্জ এটা পইণ্ট তোমালোকে ফাৰ্ষ্টত এখিনি নোট কৰি লচোন সো এটা পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ শেপটো কেনেকুৱা হয় চোৱা সাপোজ প্লাস কিউ চাৰ্জ এটা আছে সো ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক কেনেকুৱা হ'ব ৰেডিয়েলি আউটৱাৰ্ড হ'ব তেনেকৈ এইফালে যাব এপিনো যাব এনেকৈ
এনেকুৱা হ'ব এনেকুৱা so these are what electric field lines for a point charge আৰু point charge টো কেনেকুৱা হয় পজিটিভলি চাৰ্জ হয় পজিটিভলি point charge ঠিক আছে তো নেগেটিভলি point charge কাৰণে কেনেকুৱা হ'ব চোৱা যদি নেগেটিভ হৈ যায় তো এই নেগেটিভ চাৰ্জটো কি কৰিব এট্ৰাক্ট কৰিব নাই এট্ৰাক্ট কৰিব ন মানে মই কৈছিলো ন ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক অৰিজিনেট ক'ৰ পৰা হয় প্লাছৰ পৰা অৰিজিনেট হয় আৰু ক'ত এন হয় নেগেটিভত এন হয় সো ৰিভাৰ্স হ'ব তেনেকৈ বুজি পালা এনেকৈ এটা হ'ব মানে এনেকুৱাতে হ'ব ঠিক আছে মোৰ ড্ৰ কৰাটো ইমান ঠিক হোৱা নাই বাট বেছিক কনচেপ্টটো এনেকুৱাই হয় এনেকুৱা হ'ব সো দিছ ইজ হোৱাট ইলেক্ট্ৰিক ফিল্ড লাইন্স ফৰ নেগেটিভ পইণ্ট চাৰ্জ ঠিক আছে নাও এপিনে প্লাস কিউ আছে এপিনে মাইনাস কিউ আছে এবাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ সেটটো কেনেকুৱা হ'ব চোৱা তো ইলেক্ট্ৰিক ফিল্ড লাইন্স অৰিজিনেট ফ্ৰম প্লাস কিউ এন্ড এন্ড ইন দা মাইনাস কিউ না সো এনেকৈ যাব এফালে যাব এফালে যাব এফালে যাব আৰু এটো কি হয় ইলেক্ট্ৰিক ফিল্ড লাইন্স ফৰ টু আনলাইক চাৰ্জেস ঠিক আছে এবাৰ যদি এটো প্লাস কিউ আছে এপিনো প্লাস কিউ আছে এই প্লাস আৰু প্লাসৰ মাজত কি হয় ৰিপালশন হয় নহয় তো ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক এটা কেনেকুৱা হ'ব চাবা এনেকুৱা হ'ব এপিন নাযায় আৰু এতিয়া এই ফিল্ড লাইন্স বিলাক অৰিজিনেট ক'ৰ পৰা হৈছে প্লাস কিউ পৰা হৈছে আৰু ক'লে গৈছে মাইনাস কিউ লৈ গৈছে এপিনে ক'ত মাইনাস কিউ আছে ওকে ঠিক আছে সো দিস আর ইলেক্ট্রিক ফিল্ড লাইন্স সো তোমালোকে এখিনি ধুনীয়াকৈ ঘৰত প্ৰেক্টিছ কৰিবা আমি নেক্সট ক্লাছত পঢ়িম ইলেক্ট্ৰিক ফ্লাক্স এণ্ড গছ লৰ বিষয়ে ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক হয়